আমি লোকেশন মতে বিচাৰি গৈছোঁ যেনেকৈ আমি পৰ্টেলৰ পৰা লিষ্ট ছিষ্টেমেটিকত আহিছে সেইমতে আমি বিচাৰি গ'লোঁ লোকেশনত পাই মানুহ স্বীকাৰো কৰিছে তেওঁলোকে কিছুমানৰ পৰা পাইছোঁ বজাৰত পোৱা বুলি দিবলৈ ভয় খায় সেনেকৈ ৰাখি দিছে তেওঁলোকে কৈছে বোলে যে কিছুমানে তেনেকৈ কৈছে আৰু যে ফোন আহিলে আমি ফোনটো ঘূৰাই দিম ৰাখি থ'বলৈ তেওঁলোকে ইচ্ছা কৰা নাই কিছুমানে মেলা বজাৰবিলাকত পাইছে কিছুমানে ৰাস্তাত পাইছে এই তেনেকৈ আমি গৈ ৰিকভাৰী কৰোঁতে এইবিলাক কথা আমাক কৈছে আমি ৰিকভাৰী কৰিলোঁ যোৱাবাৰ 26 আজি 31 আছিলে 26 + 31 আৰু প্ৰায় মানুহ মোবাইল এতিয়া আমি হেণ্ডঅভাৰ কৰিলোঁ আৰু 14জনমান মানুহ এবচেণ্ট আছে অহা নাই নেক্সট বাৰ আহিলে লৈ যাব তেওঁলোকে ৰজু 100ৰ আপতে হ'ব বোধহয় আমি মাজতে মেম থাকোঁতে এডিশ্যনেল ক্ৰাইম মেম থাকোঁতে এজনক তেওঁ হেৰি কৰি দিছে তেওঁ চুৰ কৰা বুলি স্বীকাৰ কৰিছে হস্পিটেলৰ পৰা চাৰ্জত দি থোৱা আছিলে তাৰ পৰা লোৱা বুলি কৈছিলে আমি তেওঁলোকক মোবাইল যিবিলাকৰ হেৰাইছিল অনাৰবিলাকক আমাৰ লগত ফোন নম্বৰ আছে মাতি দি আছোঁ আৰু কিছুমানৰ ফোন নম্বৰ মতে পোৱা নাই চিম কাৰ্ড বোধহয় সলাইছে তেওঁলোকক আমি অলৰেডি VDPৰ হৈ খবৰ দি আহিছোঁ খৰচি পাজাৰ হয় নতুন বহুতে ভাল লাগিছে মই ৰাসৰ পৰা নিছে মোৰ মোবাইলটো বেগৰ পৰাই লৈ গৈছে তাৰপিছত আজি আৰু এওঁলোকে বহুত কষ্ট কৰি উদ্ধাৰ কৰি দিছে আৰু পাইছোঁ আৰু আগৰ 5 মাহৰ মূৰত পাইছোঁ হয় নাই বহুত ধন্যবাদ জনাইছোঁ তেওঁলোকক এইটো পোৱাৰ কাৰণে মোৰ আগৰ মোবাইলটো হেৰাই যেতিয়া নতুন পাইছোঁ আৰু 17-11 নৱেম্বৰত মোৰ হেৰাইছিল ৰাসৰ পৰা হেৰাইছিল আৰু ৰাসৰ হেৰুৱাৰ পিছত FIR দিলোঁ পিছদিনাখন 18 তাৰিখে FIR দিয়াৰ পিছত তেওঁলোকে কৈছিল যে আমি এইটো বাৰু ট্ৰেক কৰি আপোনালোকক দিয়াৰ ব্যৱস্থা কৰিম আৰু আজি 5 মাহ পিছত আমি পাইছোঁ মই মোবাইলটো পাইছোঁ এইটো মোৰ মোবাইল আৰু পাই বহু সঁচাকৈ ভাল লাগিছে দৰং আৰক্ষী আৰু চাইবাৰ ব্ৰাঞ্চক মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ তেওঁলোকে ইয়াৰ আগত 15 দিন আগত মেছেজ দিছিল আপোনাৰ মোবাইলটো ৰিকভাৰ কৰিছোঁ তাৰপিছত কাইলৈ ফোন কৰিছে যে আপুনি 11:30 আহক আপোনাৰ ডকুমেণ্টছখিনি লৈ আমি মোবাইলটো আপোনাক দিম আজি পাইছোঁ বহুত দৰং আৰক্ষীক বহুত ধন্যবাদ আমি লোকেশন মতে বিচাৰি গৈছোঁ যেনেকৈ আমি পৰ্টেলৰ পৰা লিষ্ট ছিষ্টেমেটিকত আহিছে সেইমতে আমি বিচাৰি গ'লোঁ লোকেশনত পাই মানুহ স্বীকাৰো কৰিছে তেওঁলোকে কিছুমানৰ পৰা পাইছোঁ বজাৰত পোৱা বুলি দিবলৈ ভয় খায় সেনেকৈ ৰাখি দিছে তেওঁলোকে কৈছে বোলে যে কিছুমানে তেনেকৈ কৈছে আৰু যে ফোন আহিলে আমি ফোনটো ঘূৰাই দিম ৰাখি থ'বলৈ তেওঁলোকে ইচ্ছা কৰা নাই কিছুমানে মেলা বজাৰবিলাকত পাইছে কিছুমানে ৰাস্তাত পাইছে এই তেনেকৈ আমি গৈ ৰিকভাৰী কৰোঁতে এইবিলাক কথা আমাক কৈছে আমি ৰিকভাৰী কৰিলোঁ যোৱাবাৰ 26 আজি 31 আছিলে 26 + 31 আৰু প্ৰায় মানুহ মোবাইল এতিয়া আমি হেণ্ডঅভাৰ কৰিলোঁ আৰু 14জনমান মানুহ এবচেণ্ট আছে অহা নাই নেক্সট বাৰ আহিলে লৈ যাব তেওঁলোকে ৰজু 100ৰ আপতে হ'ব বোধহয় আমি মাজতে মেম থাকোঁতে এডিশ্যনেল ক্ৰাইম মেম থাকোঁতে এজনক তেওঁ হেৰি কৰি দিছে তেওঁ চুৰ কৰা বুলি স্বীকাৰ কৰিছে হস্পিটেলৰ পৰা চাৰ্জত দি থোৱা আছিলে তাৰ পৰা লোৱা বুলি কৈছিলে আমি তেওঁলোকক মোবাইল যিবিলাকৰ হেৰাইছিল অনাৰবিলাকক আমাৰ লগত ফোন নম্বৰ আছে মাতি দি আছোঁ আৰু কিছুমানৰ ফোন নম্বৰ মতে পোৱা নাই চিম কাৰ্ড বোধহয় সলাইছে তেওঁলোকক আমি অলৰেডি VDPৰ হৈ খবৰ দি আহিছোঁ খৰচি পাজাৰ হয় নতুন বহুতে ভাল লাগিছে মই ৰাসৰ পৰা নিছে মোৰ মোবাইলটো বেগৰ পৰাই লৈ গৈছে তাৰপিছত আজি আৰু এওঁলোকে বহুত কষ্ট কৰি উদ্ধাৰ কৰি দিছে আৰু পাইছোঁ আৰু আগৰ 5 মাহৰ মূৰত পাইছোঁ হয় নাই বহুত ধন্যবাদ জনাইছোঁ তেওঁলোকক এইটো পোৱাৰ কাৰণে মোৰ আগৰ মোবাইলটো হেৰাই যেতিয়া নতুন পাইছোঁ আৰু 17-11 নৱেম্বৰত মোৰ হেৰাইছিল ৰাসৰ পৰা হেৰাইছিল আৰু ৰাসৰ হেৰুৱাৰ পিছত FIR দিলোঁ পিছদিনাখন 18 তাৰিখে FIR দিয়াৰ পিছত তেওঁলোকে কৈছিল যে আমি এইটো বাৰু ট্ৰেক কৰি আপোনালোকক দিয়াৰ ব্যৱস্থা কৰিম আৰু আজি 5 মাহ পিছত আমি পাইছোঁ মই মোবাইলটো পাইছোঁ এইটো মোৰ মোবাইল আৰু পাই বহু সঁচাকৈ ভাল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত